কৃষি খণ্ডৰ উত্তৰণৰ বাবে উঠি পৰি লাগিছে নতুনকৈ দায়িত্বপ্ৰাপ্ত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা। ফল-মূলৰ খেতিৰে কৃষি খণ্ডলৈ পৰিৱৰ্তন অনাৰ চেষ্টা। প্ৰতি বছৰে ৰাজ্যত 1 কোটিকৈ বিভিন্ন ফল-মূলৰ পুলি বিতৰণ কৰাৰ পৰিকল্পনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। তো 10 কোটি টকা হলে আমি কিমান পাম? প্ৰায় 90 লাখ পাম 120 টকা হলে। প্ৰত্যেক বছৰে 90 লাখৰ পৰা 1 কোটি পুলি অসমত বিলোৱাৰ দায়িত্ব এবাৰ আমি লৈছো। অহা 5 বছৰত 5 কোটি পুলি বিতৰণৰ লক্ষ্য বান্ধি লৈছে তেওঁ। প্ৰথম পদক্ষেপ হিচাপে অহা বৰ্ষত ৰাজ্যজুৰি 5 লাখ পুলি বিতৰণৰ লক্ষ্য লৈছে মন্ত্ৰীগৰাকীয়ে। তাত থাকিব লিচু, মধুৰিআম, নাৰিকল, আনাৰস, ড্ৰেগন ফ্ৰুটকে ধৰি বিভিন্ন ফল-মূল। পুলি কিনিবৰ বাবে চলিত বৰ্ষতে 10 কোটি টকা মুকলি কৰি দিব চৰকাৰে। যে 1 লাখ আহাবাৰ আমি চেম্পল দিম। ডিসি ডাঙৰীয়া দায়িত্ব ল'ব লাগিব। ডিসি ধুন নাথাকক, ডিসি ডাঙৰীয়া দায়িত্ব ল'ব লাগিব। আমাৰ ডিও এগ্ৰিকালচাৰে দায়িত্ব ল'ব লাগিব। এডিও সকলে দায়িত্ব ল'ব লাগিব। কি দায়িত্ব? যে আহাবাৰ আমি কি দিম ভাবি ললো, আমি 20 বা 7 দিম। নাৰিকল দিলো, তামোল। বিশ্ববিখ্যাত তেজপুৰ লিচুৰ প্ৰচাৰ প্ৰসাৰৰ বিভিন্ন পৰিকল্পনা লৈ আজি তেজপুৰ পৰুৱাৰ পৰমাইঘুলিত লিচু কৃষকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী হাজৰিকাই। লিচু কৃষকৰ বিভিন্ন সমস্যাৰ বুজ লৈ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। 40 জন লিচু কৃষকক উদ্যান শস্যৰ কৃত প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই। তেজপুৰৰ লিচুৱে আমালৈকে অকল অৰ্থনৈতিক বিপ্লৱে লৈ অহা নাই, অপাৰ সম্ভাৱনা, অপাৰ সন্মানো লৈ আহিছে। গতিকে ইয়াক আমি এক্সপানশ্যন কৰিব লাগে আৰু তেজপুৰৰ বৰ্তমানৰ কৃষকসকলক পাৰি যদি সহায় কৰিব লাগে। আজি ইয়াতে 40 জন কৃষকক লগ পালোঁ। তেওঁলোকে ক'লে 10খন তেওঁলোকক এটলিষ্ট পাৱাৰ টিলাৰ দিব লাগে। অনাগত সময়ত দিবলৈকে চেষ্টা কৰিম। তেওঁলোকক কিছু হৰ্টিকালচাৰ কিট দিলোঁ 40 জনকে। লগতে অহা বৰ্ষৰ পৰা বিতৰণ কৰিব পৰাকৈ 2 লাখ উন্নত জাতৰ লিচু পুলি তৈয়াৰ কৰিবলৈ তেজপুৰৰ লিচু খেতিয়কক আহ্বান জনায়। আৰু আমি তেখেতলোকক কৈছোঁ যে 2 লাখ পুলি আহাবাৰ তেখেতলোকে আমাক দিয়ক বনাই ভাল পুলি। আমি অসমত আহাবাৰ 5 লাখ লিচুৰ পুলি বিলাম। অসমৰ বাহিৰৰ পৰা আনিম, ভাল পুলিহে আনিম। কিন্তু আমাৰ লোকেল ইয়াতে যদি বনাই দিয়ে আৰু ভাল হ'ব। লাহে লাহে ইয়াত আমি লেচুৰ বিষয়ে জ্ঞান আহৰণ কৰিলোঁ বা তাৰ বিষয়ে গম পালোঁ, আৰম্ভ কৰিলোঁ। শেষত বিভাগৰ ফালৰ পৰা 2008 চনত 9 চনত 55 হেক্টৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিলে আমাক। তাৰে ময়ো আৰম্ভ কৰিছিলোঁ 2009 চনত।